আপোনালোকৰ যদিহে নিযুত মইনা এনেকুৱা নাই বা এনেকুৱা ধৰণৰ যদি অনলাইন কৰোঁতে ইৰৰ মাৰে বা আপোনালোকৰ যদি ফৰ্ম ছাবমিট নহয় তেতিয়াহ'লে আপোনালোকে এইটো কেনেকৈ ঠিক কৰিব বা আপোনালোকে কেনেকৈ সম্পূৰ্ণ ফৰ্মখন ছাবমিট কৰিব বা কেনেকৈ ঠিক কৰি আপোনালোকে ফৰ্মখন ছাবমিট কৰিব পাৰিব সেই বিষয়ে আজি মই এইটো ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ বিশেষ দীঘল ভিডিঅ' নহয়। আপোনালোকে যেতিয়া আসাম চেম্বাৰ পৰ্টেলত গৈ লগইন কৰাৰ পিছত যেতিয়া স্কলাৰশ্বিপ অপশ্যনত গৈ নিযুত মইনা ক্লিক কৰি এপ্লাই কৰাৰ পিছত সম্পূৰ্ণ ফৰ্ম ফিল আপ কৰাৰ পিছত এজ ইট ইজ কাৰেক্ট ফিল আপ কৰাৰ পিছতো যেতিয়া আপোনালোকৰ আধাৰ OTP অথেন্টিকেট হোৱাৰ পিছত ইৰৰ মাৰে নেম মিচিং বা আপোনালোকৰ DOB মিচিং দেখায় ইয়াৰ মিনিং কি বা এইটো সলিউশন কেনেকৈ কৰিব পাৰিব সেই বিষয়ে আজি মই ডিসকাস কৰিম। যেতিয়া আপোনালোকৰ নেম মিচিং বা DOB মিচিং দেখায় তেতিয়া আপোনালোকে ফাৰ্স্ট অফ আপোনালোকে চেক কৰিব যে আপোনালোকৰ যেটো স্মাৰ্ট পৰ্টেলত আপোনালোকৰ ডাটাখিনি আপোনালোকৰ আছে ষ্টুডেন্ট নেম ষ্টুডেন্ট ডেট অফ বাৰ্থ যিখিনি আছে সেইখিনি মতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে নাই আৰু সেইখিনি আপোনালোকৰ আধাৰ লগত মেচ কৰিছে নাই। যেতিয়া আপোনালোকৰ আধাৰ লগত আপোনালোকৰ কলেজৰ যিখিনি ডাটা হয় এইখিনি যদি মেচ নকৰে বা আপোনালোকৰ যিখিনি আপোনালোকে পৰ্টেলত অলৰেডি দি থৈছে আৰু এতিয়া আপোনালোকে যিখিনি দিছে সেইখিনি যদি মেচ নকৰে নহয় তেতিয়ালৈকে আপোনালোকৰ ফৰ্মখন ছাবমিট নলয়। সেইটো কাৰণে ফাৰ্স্ট অফ আপোনালোকে স্মাৰ্ট পৰ্টেলত লগইন কৰি বা আপোনালোকৰ স্মাৰ্ট পৰ্টেলত যিখন ফৰ্ম আছে সেইখন যদি আপোনালোকে চেক কৰাৰ পিছত তাত যদি আপোনালোকৰ নেম আৰু DOB যদি সেম আছে আৰু যদিহে সেম নাই তেতিয়াহ'লে আপোনালোকে সেইটা ঠিক কৰি ল'ব লাগিব। আধাৰ মতে সেম টু সেম কৰি লোৱাৰ পিছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিলে ছাবমিট হ'ব। আৰু এটা কথা যদি আপোনালোকৰ সব সকলো সেম আছে সেম থকাৰ পিছতো বোলে আপোনালোকৰ ছাবমিট হোৱা নাই তেতিয়া আপোনালোকৰ সাৰ্ভাৰ ইৰৰ হ'ব পাৰে কাৰণ আধাৰ সাইটটো প্ৰায় ডাউন থাকে। তো সেইকাৰণে আপোনালোকে ট্ৰাই কৰি থাকিব লাহে কিন্তু যদিহে আপোনালোকৰ নেম আৰু DOB মেচ হয় তেতিয়া আপোনালোকে আগত DOB আৰু নেম আপোনালোকে আগত কাৰেকচন কৰি ল'ব লাগিব তাৰ পিছতহে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব।